মমেন্টাম এডুকেশ্যন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফলাফল 100%। বিজ্ঞান শাখাত 3 শিক্ষাৰ্থীৰ ষ্টাৰ নম্বৰ। আশাব্যঞ্জক ফলাফল 100% ফলাফল। কলা শাখাতো এগৰাকী ষ্টাৰ নম্বৰ সহ উজলিল সকলো। হয়বৰগাঁও ঢিং ৰোড চলচলিত অৱস্থিত মমেন্টাম এডুকেশ্যন এখনি ব্যতিক্ৰমী শিক্ষানুষ্ঠান। অভিজ্ঞ কৰ্মদক্ষ শিক্ষক শিক্ষয়িত্ৰীৰ কষ্টৰ ফলাফল আজি হাতে হাতে পাই সকলো উল্লাসিত। ষ্টাৰ নম্বৰ সহ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱা শিক্ষাৰ্থীসকলক আজি একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনাই আশীৰ্বাদ দিছে অধ্যক্ষ মুজাক্কিৰ হুছেইনে। সঁচাকৈ এক সুন্দৰ শৈক্ষিক পৰিৱেশ সৃষ্টিশীল শিক্ষাৰ কৰ্মশালা মমেন্টাম এডুকেশ্যন। প্ৰত্যেকটো কামৰে এটা ফলাফল আছে। কিছুমান কামৰ ভাল ফলাফল হয়, কিছুমান কামৰ বেয়া ফলাফল। আমি আজি উপস্থিত আছোঁ মমেন্টাম এডুকেশ্যন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত আৰু এইটো নগাঁও জিলাৰ হয়বৰগাঁও অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ সোণাইঘাট চলচলিত ঢিং ৰোডত অৱস্থিত। এইখন এখন ব্যতিক্ৰমী শিক্ষানুষ্ঠান। ইয়াত শিক্ষক আৰু শিক্ষয়িত্ৰীসকলে বিশেষকৈ যিটো একান্তভাৱে যিটো কষ্ট কৰে, সেই কষ্টৰ ফলাফল আজি তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছে। এইখন শিক্ষানুষ্ঠানৰ পৰা এইবাৰ 2024 উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ ফলাফলত 3জন ছাত্ৰ ষ্টাৰ পাবলৈ সক্ষম হৈছে। এইটো এই অঞ্চলৰ কাৰণে এটা গৌৰৱৰ বিষয়। আৰু দেখা গৈছে বিভিন্ন শিক্ষানুষ্ঠানত যি ধৰণৰ ব্যতিক্ৰমী শিক্ষা পদ্ধতি আৰম্ভ কৰা হৈছে আৰু দেখা গৈছে ইয়াত এটা কম্পিটিশ্যন সৃষ্টি হৈছে। আৰু শিক্ষাৰ ক্ষেত্ৰত যিটো কম্পিটিশ্যন হৈছে সেইটো সঁচাকৈ সমাজৰ বাবে উঠি অহা নৱপ্ৰজন্মৰ বাবে এটা শুভ লক্ষণ। মই পোনে যাবলৈ চেষ্টা কৰিম এইখন শিক্ষানুষ্ঠানৰ পৰা এই বছৰ ষ্টাৰ নম্বৰ লাভ কৰা ইয়াত শিক্ষাৰ্থী 3গৰাকী আছে আৰু এই 3গৰাকী শিক্ষাৰ্থীৰ ওচৰত মই যাবলৈ চেষ্টা কৰিম। তোমাৰ নাম? নমস্কাৰ, মোৰ নাম জাহাংগীৰ হুছেইন। মই এইবাৰ হাইস্কুল এই পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ, ষ্টাৰ মাৰ্ক হওঁ। মই কলা শাখাৰ মোৰ আপোনাৰ 81.06। তুমি কেনেকৈ পঢ়িছা? কিমান? মই তেনেকৈ কষ্ট নহয়, মই যিমানখিনি পাৰিছোঁ মই ইমানখিনি পঢ়িছোঁ। মোৰ কয়েক ঘণ্টা প্ৰায় যিমানখিনি মোৰ মনে কৈছিলে, যিমানখিনি মোৰ শৰীৰে টানিছিলে। ক্ৰেডিট তুমি কাক দিবা? মই মোৰ শিক্ষাগুৰুসকলক তেখেতে মানে দিনে ৰাতি আপ্ৰাণ চেষ্টা কৰিছে। পেৰেণ্টছ আছে আৰু মোৰ ক্লাছমেট আৰু চিনিয়ৰ জুনিয়ৰ। কেনেকুৱা লাগিছে আজি মনটো তোমাৰ ৰিজাল্টটো পাই? মই আৰু পোৱাৰ আশা আছে আৰু আছে। কি হ'ব বুলি বিচাৰিছে? মই প্ৰথমতে এজন সুস্থ ভাৰতীয় নাগৰিক হোৱাৰ ইচ্ছা আছে। হয়, ইয়াত দেখা গৈছে এজন ষ্টুডেণ্টে কৈছে প্ৰত্যেকজন ষ্টুডেণ্টে এইটো বিচাৰে মই ডক্টৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম, প্ৰফেচাৰ হ'ম, কিবা কিবি হ'ম বুলি আশা কৰে। কিন্তু তেওঁ কৈছে এটা কথা কৈছে, এটা ব্যতিক্ৰমধৰ্মী শিক্ষানুষ্ঠান সেইকাৰণে কৈছোঁ মমেন্টাম এডুকেশ্যনক, এজন সুস্থ সবল ভাৰতীয় নাগৰিক হ'বৰ কাৰণে তেওঁ প্ৰয়াস কৰিব আৰু সেই ক্ষেত্ৰত তেওঁ আগবাঢ়ি যাব। মই আৰু এজন ষ্টুডেণ্ট আছে, তেওঁ এইবাৰ এইখন শিক্ষানুষ্ঠানৰ পৰাই তেওঁ ষ্টাৰ পাইছে। নমস্কাৰ, মোৰ নাম জুবাহিৰ আলম। হয়, মই প্ৰথমতে মোৰ শিক্ষকসকলক ধন্যবাদ জনাম। তেওঁলোকে পাৰ্চেণ্টেজ কিমান পাইছে? মোৰ পাৰ্চেণ্টেজটো 80% হ'ল। 80%। কেনেকুৱা লাগিছে মনটো আজি? মনটো ভালেই লাগিছে আৰু পোৱাৰ আশা আছিল। আৰু পোৱাৰ আশা আছিল আগতে কি হ'ব? মোৰ এটা সপোন আছে মেডিকেল পঢ়িম বুলি, তেনেকুৱা এটা মেডিকেল পঢ়াৰ হয়। ক্ৰেডিট কাৰ্ড দিবা? মোৰ শিক্ষকসকলক প্ৰথমতে মই ধন্যবাদ জনাম, মোক ইমানখিনি আগুৱাই যাবলৈ বহুত চেষ্টা কৰিলে। ধন্যবাদ জনাইছোঁ। আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম নিফুজ মুজাক্কিৰ আহমেদ। ক'ত ঘৰ আপোনাৰ? মোৰ ঘৰ দগাঁও। ইয়াতে হোষ্টেল আছিল যে ঘৰৰ পৰা লিখা পঢ়া? ইয়াতে মই থাকি লিখা পঢ়া কৰিছোঁ, হোষ্টেলত নহয়, ৰেচিডেঞ্চিয়েল লিখা পঢ়া কৰিছে। হয়, আপুনি এই শিক্ষানুষ্ঠান মমেন্টাম এডুকেশ্যনৰ বিষয়ে আপুনি কি ক'ব? আপোনাৰ মনত কেনেকুৱা ভাৱ আহিছে? মমেন্টাম এডুকেশ্যনখন এটা ব্যতিক্ৰমধৰ্মী এটা শিক্ষানুষ্ঠান হয়। ইয়াত মই পঢ়ি বহুতেই ভাল লাগিছে। ইয়াত যিটো পৰিৱেশটো পোৱা যায়, পঢ়াৰ এটা বেলেগ উন্নত পৰিৱেশ আছে। ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা প্ৰতিযোগিতাৰ মানে পৰিৱেশ পোৱা যায় আৰু শিক্ষকসকলে মই মেডিকেল লাইনত পঢ়াৰ আশা আছে। হয়, মই এতিয়া আমি এই 3গৰাকী ষ্টুডেণ্ট ইয়াত পাইছোঁ। ব্যতিক্ৰমধৰ্মী শিক্ষানুষ্ঠান বুলি তেওঁলোকে ক'বলৈ সক্ষম হৈছে। আৰু সঁচাকৈ মমেন্টাম এডুকেশ্যন হয়বৰগাঁও এই বৃহত্তৰ অঞ্চলৰ ভিতৰত মমেন্টাম এডুকেশ্যন শিক্ষানুষ্ঠানটো সঁচাকৈ এটা ব্যতিক্ৰমধৰ্মী শিক্ষানুষ্ঠান। ইয়াৰ শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীৰ সৈতে শিক্ষাৰ্থীসকলৰ লগত বন্ধুত্বসুলভ আচৰণ কৰে আৰু প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে ইয়াত এই কথা ব্যক্ত কৰিছে এটা ব্যতিক্ৰমী শিক্ষানুষ্ঠান। মই এইখন শিক্ষানুষ্ঠানৰ মুজাক্কিৰ ছাৰ আছে, তেখেত এইখন শিক্ষানুষ্ঠানৰ প্ৰিন্সিপাল হয়।
তেখেতৰ পৰা একদম চমুকৈ জানিব বিচাৰিম কেনেকুৱা লাগিছে আজি ইমান ভাল ৰিজাল্ট হৈছে, ফটকা ফুটাইছে, আনন্দ উল্লাস কৰিছে। আৰু এটা ব্যতিক্ৰম কৰ্মী আপোনালোকৰ দেখিলোঁ প্ৰয়াস কৰিছে। আজি এই যিগৰাকী ছাত্ৰ বা ছাত্ৰী ইয়াত শিক্ষাৰ্থী ইয়াত উত্তীৰ্ণ হ'ব পাৰিছে, তেওঁলোকে আপোনালোকে আজিয়েই তেওঁলোকক আপোনালোকে ভোলাম গামোচাৰে আদৰণি জনাইছে, কেনেকুৱা লাগিছে মনটো? যি মনটো খুবেই আনন্দিত। মানে মোৰ পোনপ্ৰথমে মোৰ যিসকল মোৰ শিক্ষয়িত্ৰী মানে কলিগ যিসকল আছে, যিসকলে আমাৰ লগত মানে দিনে ৰাতিয়ে লাগি মানে অকলে এটা শিক্ষানুষ্ঠানটো ৰান কৰা সম্ভৱ নহয়। যদি শিক্ষক শিক্ষয়িত্ৰীৰ সহায় সহযোগিতা নকৰে তেতিয়া কেতিয়াও এখন শিক্ষানুষ্ঠানে ভাল ফলাফল দেখুৱাব নোৱাৰে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে কৈছে, আপোনালোকে গম পাইছে ইতিমধ্যে যে 3গৰাকী ছাত্ৰ ছাত্ৰী ষ্টাৰ পাইছে ছায়েন্সত, আৰ্টছৰ পৰা এজনে পাইছে। গতিকে আমি খুবেই গৌৰৱ অনুভৱ কৰিছোঁ যে একচুৱেলি ল'ৰা ছোৱালীবিলাক সিহঁতে কৈছে যে আমি সিহঁতৰ লগত যিমান পাৰিছোঁ, যিমানখিনি সম্ভৱ আমাৰ দ্বাৰা সম্ভৱ হৈছে আমি সিহঁতক দিছোঁ, আৰু দিয়াৰ ফলতে কিজানি আজি এইখিনি ৰিজাল্ট আমি পাবলৈ মইতো নৱনিযুক্ত অধ্যক্ষ 1 তাৰিখৰ পৰা জইন কৰিছোঁহে, কিন্তু অধ্যক্ষ হোৱাৰ আগতেও মই সিহঁতক যিমানখিনি পাৰিছোঁ, মুঠতে মানে পদবীত নাছিলোঁ তথাপিও যিমানখিনি মোৰ দ্বাৰা সম্ভৱ হৈছিলে মই তেওঁলোকক সহায় সহযোগিতা আগবঢ়াইছিলোঁ, আৰু যাৰ ফলত আজি আমি 100% দুয়োটা ষ্ট্ৰীমতে 100% ৰিজাল্ট আনিবলৈ সক্ষম হৈছোঁ। আমাৰ লগত আজি মেনেজমেণ্টৰ মানুহ আছে, আৰু এইজন হৈছে মেনেজমেণ্টৰ মানুহ। আপোনালোকে জানিবলৈ যিসকলে আগতে জনাৰ ইচ্ছা নাছিলে আপোনালোকে আজি জানি লওক। মমেণ্টাম এডুকেশ্যনৰ বেকগ্ৰাউণ্ডত এটা টিম আছে, আৰু এটা ৱৰ্কিং টিম আছে, টিচিং ষ্টাফ আছে, আৰু তাৰে এজন মূল ব্যক্তি আছে, সেইজন হৈছে মহম্মদ জাকাৰিয়া। আৰু মহম্মদ জাকাৰিয়াৰ ওচৰত মই যাবলৈ চেষ্টা কৰিম। মেনেজমেণ্টৰ মূল ধৰোতা ব্যক্তিজন হৈছে নাৱৰ বঠা ধৰোতা ব্যক্তিজন হৈছে মহম্মদ জাকাৰিয়া। মই জাকাৰিয়া ছাৰৰ ওচৰত যাবলৈ মই চেষ্টা কৰিম। কেনেকুৱা লাগিছে আজি ৰিজাল্ট? নমস্কাৰ। আজি ৰিজাল্ট লৈ সমূহ শিক্ষক শিক্ষয়িত্ৰীক যিসকলে এই গোটেইখিনি কলেজৰ গোটেইখিনি সুনাম ধৰি ৰাখিবলৈ সক্ষম হৈছে আজি, গতিকে মই সিহঁতক অশেষ ধন্যবাদ জ্ঞাপন কৰিম। মই আমাৰ কলেজৰ যিখিনি টিচাৰ আছে, শিক্ষক আমি যিখিনি ৰাখিছোঁ বা মানে সিহঁতক আমি আমাৰ কলেজত ক্লাছ কৰাই আছে, সিহঁত একচুৱেলি ক'ব গ'লে সিহঁত আমাৰ এমপ্লয়ী নহয়, সিহঁত আমাৰ বন্ধু। সিহঁতক আমি ইমানখিনি স্পেচ দিওঁ যাতে সিহঁতে নিজৰ কলেজ বুলি প্ৰত্যেকজনে একো মালিক হিচাপে, একো মানে শ্বেয়াৰ হিচাপে যাতে কাম কৰিব পাৰে, সেইখিনি বহুত কষ্ট কৰি আমি দিনে ৰাতিয়ে কষ্ট। যেতিয়াই যিজন ষ্টুডেণ্টৰ দৰকাৰ পৰে আমি সিহঁতক সদায় আমাৰ কাষত পাওঁ, আমাৰ বিপদত আপদত সদায় আমি সিহঁতক এই শিক্ষক শিক্ষয়িত্ৰীসকলক আমি কাষত পাওঁ। সেইটোৱে হ'ল আমাৰ চবতকৈ ভাল। গতিকে অহা বছৰ মই আশা কৰিম ইয়াতকৈ যাতে বহুত ভাল হয়। মই ভাবোঁ আজিৰ যিটো ৰিজাল্ট, আজিৰ যিখিনি ৰিজাল্ট হৈছে সেইখিনিক লৈ ষ্টাৰহে পাইছে। অহা বছৰ 100% ডিষ্টিংশ্যন হ'ব। হয়তো আমি ভাবিছিলোঁ এইবাৰ অলপ বেলেগ হ'ব, কিন্তু অলপ প্ৰব্লেম হ'ল। হয়তো যিখিনি নেকি আমাৰ শিক্ষকসকলে অহা বছৰ সন্তুষ্ট, মই সম্পূৰ্ণ সন্তুষ্ট। মমেণ্টাম এডুকেশ্যন এজন ষ্টুডেণ্টে এটা গান গাইছিলে, এটা গীত গাইছিলে মমেণ্টাম। গীতটো কাৰোবাৰ মনত আছেনে? কোনোবা আছেনে? মমেণ্টাম বুলি এটা চং ইয়াত ছিংগিং কৰা হৈছিলে, কাৰোবাৰ মনত আছেনে? যিটো কলেজ চং আছিলে এইটো মনত কাৰোবাৰ আছেনে? কোনোবা আছেনে? নহয়, ইয়াত মানে যিসকল আছে সকলোৱে নিউ কামাৰটো, গতিকে পাহৰিছে। এতিয়া মমেণ্টাম আপোনালোকে মমেণ্টাম স্কুলত আহি এইখন কনিষ্ঠ মহাবিদ্যালয়ত আহি যিটো পৰিৱেশ আপোনালোকে পাইছে, মই ষ্টুডেণ্টসকলক কৈছোঁ আপোনালোক হৈছে দেশৰ ভৱিষ্যতৰ সুনাগৰিক, আপোনালোক হৈছে একোটা দেশৰ শক্তি। আপোনালোকে মমেণ্টাম এডুকেশ্যন কেতিয়া উজ্বলিব? যেতিয়া আপোনালোক নিজে উজ্বলিব, নিজে যেতিয়া জিলিক। প্ৰাঞ্জল শইকীয়াৰ ৰিপৰ্ট, প্ৰতিদিন নিউজ ভাৰত।